Hello students, welcome to my class. মই তোমালোকক আজি 12.3 exercise question number 8 to কৰাই দিম. Very interesting question. তো ইয়াত দিয়া আছে 12.26 চিত্ৰত অৰ্থাৎ এই চিত্ৰটো এটা দৌৰা বাট দিয়া আছে. এটো বাট আৰু এনেকে যাৰ বাওফালে আৰু সোঁফালে অৰ্ধবৃত্ত. এটো এটা অৰ্ধবৃত্ত, এফালেও অৰ্ধবৃত্ত. অৰ্ধবৃত্তাকাৰ পথ আছে আৰু ভিতৰৰ সমান্তৰাল ৰেখাখণ্ড দুটাৰ মাজৰ দূৰত্ব 60 মিটাৰ. ভিতৰৰ সমান্তৰাল এইটো আৰু এইটো সমান্তৰাল ৰেখা ইহঁতৰ মাজৰ দূৰত্ব 60 মিটাৰ আৰু সেইবোৰ প্ৰত্যেকে 106 মিটাৰ দীঘল মানে 106 মিটাৰ দীঘল বুলি কৈছে. ধৰি লৈছো যোনখিনিৰ পৰা বেকা নহয় আৰু সেইখিনিৰ পৰা এনেকে 106 এফালেও 106 বাহিৰৰটো 106 এফালেও বাহিৰৰটো 106. যদি বাটটোৰ প্ৰস্থ 10 মিটাৰ হয় এই দাগটো 10 মিটাৰ বুলি কৈছে তেন্তে নিৰ্ণয় কৰিব লাগে বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব. ভিতৰৰ ফালে কিমান দূৰত্ব হ'ব, ভিতৰে এইখিনিৰ পৰা এনেকে এপাক মাৰিলে কিমান দূৰ হয় এই পৰিসীমাটো উলিয়াব লাগে. আৰু বাটটোৰ কালি বুলি ক'লেতো এই বাটটোৱে কিমান ঠাই আগুৰি আছে এই গোটেই নীলা অংশৰ কালিটো আমি উলিয়াব লাগে. ঠিক আছে, ছবিটো আঁকি পেলাই এই প্ৰশ্নত দিয়া কথাখিনি আকৌ এবাৰ আমি চাওঁ. তো কিতাপত দিয়া ছবিটো মই এবাৰ ইয়াত আঁকি ললো. ঠিক আছে, ইয়াত কৈছে এই বাটটোৰ দুইফালে দুটা অৰ্ধবৃত্তাকাৰ পথ আছে. এইখিনি অৰ্ধবৃত্তাকাৰ মানে বৃত্তৰ আধা এইফালে. তো ইয়াত দুটা অৰ্ধবৃত্ত আছে, এটা ভিতৰৰ অৰ্ধবৃত্ত এটা বাহিৰৰ অৰ্ধবৃত্ত. এইফালেও দুটা আছে, এটা ভিতৰৰ অৰ্ধবৃত্ত এটা বাহিৰৰ অৰ্ধবৃত্ত. দুইটা লগ লাগি পথ হৈছে নহয় জানো. তাৰপিছত এইকেইটা আমাৰ সমান্তৰাল ৰেখা. ঠিক আছে, এইটো আৰু ভিতৰৰ সমান্তৰাল ৰেখাযোৰৰ এইটো ভিতৰৰ এইটো আৰু এইটোৰ মাজৰ দূৰত্বটো 60 মিটাৰ বুলি দিয়া আছে. ঠিক আছে, আৰু এই ৰেখাবিলাক প্ৰত্যেকটোৱেই 106 সেন্টিমিটাৰ দীঘল বুলি কৈছে. এইটো 106 মিটাৰ দীঘল বুলি কৈছে. এতিয়া এই পথটো কিমান ডাঠ 10 মিটাৰ বুলি কৈছে. ইয়াত 10 মিটাৰ মানে এই ঠাইখিনিতো 10 মিটাৰ হ'ব, এইখিনিতো 10 মিটাৰ হ'ব, ইয়াতো 10 মিটাৰ হ'ব, ইয়াতো 10 মিটাৰ হ'ব, ইয়াতো 10 মিটাৰ হ'ব, ইয়াতো 10 মিটাৰ মানে গোটেই পথটোৰ ডাঠ কিমান আছে, প্ৰস্থটো 10 মিটাৰ আছে. ঠিক আছে, তো এতিয়া এইখিনি আমাক ইনফৰমেশ্যন দিয়া আছে. এতিয়া আমাক অৰ্ধবৃত্ত বুলি ক'লে আমি বৃত্তৰ আধা বুজাওঁ নহয় জানো. এতিয়া এই ভিতৰৰ এই যিটো অৰ্ধবৃত্ত আছে ইয়াক যদি আমি সম্পূৰ্ণ কৰোঁ এনেকুৱা এটা বৃত্ত হ'ব আৰু. ঠিক আছে, আমি যদি কল্পনা কৰোঁ তেনেহ'লে এইটো হৈ যাব বৃত্তটোৰ ব্যাস এইখিনিৰ পৰা এইখিনিলৈ হয়নে. ভিতৰৰ বৃত্তটোৰ ব্যাস এইখিনি কিমান দিয়া আছে, এই ইয়াত দিয়া আছে 60 মিটাৰ হয়নে. তো এইখিনি হৈ গ'ল আমাৰ কিমান 60 মিটাৰ. এই ব্যাসটো 60 মিটাৰ. ব্যাসাৰ্ধ কিমান হ'ব তেনেহ'লে, ব্যাসৰ আধা ইয়াত যিমান হ'ব এইফালেও সিমানে হ'ব. মই এইফালে আঁকিছোঁ. তো এইটো যদি 60 আছিলে ব্যাসাৰ্ধটো কিমান হ'ব 30. তো এইফালে যদি 30 হয় এইফালেও 30 হয়নে. মই ইয়াতে অকণমান লিখি দিলোঁ আৰু 30 মিটাৰ হ'ব নহয় জানো. এতিয়া এই বাহিৰৰ যিটো বৃত্ত আছে এই বাহিৰৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তেনেহ'লে, ভিতৰৰ বৃত্তটোৰ 30 আৰু এই দাগটো কিমান বুলি কৈছিলে 10. তো বাহিৰৰ বৃত্তটোৰ ব্যাসাৰ্ধ এইটো কিমান হ'ব তেনেহ'লে 30 প্লাছ 10 ইকুৱেল টু 40 মিটাৰ হয়নে. কথাটো নিশ্চয় ধৰিব পাৰিছা. ভিতৰৰটো 30 মিটাৰ ব্যাসাৰ্ধটো আৰু বাহিৰৰ ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াছটো কিমান হৈ যাব 40 মিটাৰ. 40 কেনেকৈ হ'ল, এইটো 30 আৰু এই দাগটো কিমান বুলি কৈছিলে 10 মিটাৰ. তো এইটো 30 প্লাছ 10 ইকুৱেল টু 40 মিটাৰ. তো গোটেইখিনি বস্তু আমি ইয়াতে এনেকৈ বুজি ল'লে আমি পিছত ব্যৱহাৰ কৰিবলৈ সুবিধা হ'ব. তো এইবিলাক আমাক লাগিব. তো এইখিনিত আমি চোৱা, এইখিনিত আমি নাম দি ল'ম ABCD. এইটো এটা আয়ত হ'ব হয়নে. যেতিয়া আমি কালি উলিয়াবলৈ হ'লে এইখিনি ঠাইৰ কালি, এইফালে এইটো এটা আয়ত হ'ব. আমি দি ল'ম PQRS. তো PQRS ABCD আয়তৰ কালি, PQRS আয়তৰ কালি আৰু এই অৰ্ধবৃত্তাকাৰ পথৰ কালি. এইফালে এটা অৰ্ধবৃত্তাকাৰ পথ আছে, এইফালেও অৰ্ধবৃত্তাকাৰ পথ আছে. এই দুইটা অৰ্ধবৃত্তাকাৰ পথৰ কালি উলিয়াম. ঠিক আছে, তো ইয়াতো আমি নাম দি ল'ব পাৰোঁ. নামটো আমি দিয়ে লওঁ. ইয়াতে মই দিলোঁ A, এইটো পইণ্টটো মই B বুলি দিলোঁ.
এইটো পইণ্ট C বুলি দিছোঁ, এইটো পইণ্ট D বুলি দিছোঁ, ঠিক আছে। আৰু এইটো পইণ্ট মই P বুলি দিছোঁ, এইটো Q বুলি দিছোঁ, এইটো P Q, এইটো R বুলি দিলোঁ, এইটো পইণ্ট মই দিলোঁ S। এতিয়া ষ্টুডেণ্টছ আমি ইয়াত লিখি দিলোঁ, ইয়াত AB ইকুৱেল টু BD ইকুৱেল টু PR ইকুৱেল টু QS। এইটো চোৱা, সৰি প্ৰথমটো মই AC AB বুলি কৈছিলোঁ। তো AC ইকুৱেল টু BD ইকুৱেল টু PR আৰু ইফালে QS। তো এইখিনি আমি 106 মিটাৰ নহয় জানো, গোটেইকেইটাৰে দিগ আমাক দিয়া আছিলে 106 মিটাৰ। আকৌ ইফালে AB CDৰ সমান হ'ব, PQ RSও সিমানে হ'ব। তো AB ইকুৱেল টু CD ইকুৱেল টু PQ ইকুৱেল টু RS ইকুৱেল টু 10 মিটাৰ। এই গোটেইখিনি প্ৰস্থটো আমাৰ বাটটোৰ প্ৰস্থ 10 মিটাৰ বুলি দিয়া আছিলে, গতিকে এইকেইটা 10 মিটাৰ। ভিতৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ 30 মিটাৰ, মই বুজাই দিছিলোঁ অকণমান আগতে। ভিতৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব, এইটো 30 মিটাৰ। আৰু বাহিৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব, 30 প্লাছ 10 ইকুৱেল টু কিমান হ'ব, 40 মিটাৰ। 30 মিটাৰ প্লাছ 10 মিটাৰ, এইটো কাটিছোঁ, 30 মিটাৰ প্লাছ 10 মিটাৰ ইকুৱেল টু 40 মিটাৰ, ঠিক আছে। এতিয়া আমি প্ৰথমতে উলিয়াব লাগে 1 নম্বৰ প্ৰশ্নটো আছিলে বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰ ফালৰ দূৰত্ব। বাটটো আমি ভিতৰে যদি এনেকৈ দৌৰোঁ কিমান দূৰ হ'ব। তো আমাৰ এই BDটো এটা দিগ আছে, ইফালে PR আছে নহয় জানো, সেইকাৰণে BD প্লাছ PR দিলোঁ। আৰু বাকীখিনি এইটোতো অৰ্ধবৃত্ত, এইটো অৰ্ধবৃত্ত, গতিকে অৰ্ধবৃত্তত আমি এনেকৈ দৌৰিব লগা হ'লে কিমান দূৰ আছে বুলি ক'লে এইটো পৰিসীমা হয় বা পৰিধি। সেইকাৰণে 2 পূৰণ ভিতৰৰ অৰ্ধবৃত্তৰ পৰিধি। 2 কিয় পূৰণ কৰিছোঁ, দুটা আছে, এইফালে এটা আছে, এইফালে আছে নহয় জানো, গতিকে দুটা অৰ্ধবৃত্তৰ আমাৰ পৰিধি লাগিব। দুইটাই কিন্তু সমান, অৰ্ধবৃত্তবিলাক সমান সমান, বাহিৰৰে হওক, এই বাহিৰৰটো সমান, ভিতৰৰটো সমান। তো এতিয়া আমি মানকেইটা পাতি দিম। BD মানে কিমান, BD মানে 106 প্লাছ PR মানেও 106 নহয় জানো, এইটো BD এইটো PR দুইটাই 106 প্লাছ 2 ইনটু ভিতৰৰ অৰ্ধবৃত্তৰ পৰিধি, অৰ্ধ মানে আধা, আকৌ বৃত্তৰ পৰিধি মানে 2πr। এইটো আমি জানো, ফৰ্মুলাটো এবাৰ লিখি ল'ব লাগিব। দুটা অৰ্ধবৃত্ত মিলি এটা গোটা বৃত্ত হৈ যাব, সেইকাৰণে এইটো দেখি আছোঁ 2πr থাকিল, তাৰমানে এটা বৃত্তৰ পৰিধি থাকিল, ঠিক আছে। তো 106 212 হ'ল। এতিয়া আমি অতি লাহে লাহেকৈ ধুনীয়াকৈ কৰিবা, সুস্থ মগজ। তো 2 ইনটু পাই মানে 22/7 লোৱা হ'ল। R মানে কিমান আছিলে, R স্মল rটো, এতিয়া ভিতৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধক স্মল r বুজোৱা হৈছে, বাহিৰৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধক কেপিটেল R বুজোৱা হৈছে। স্মল rটো কিমান আছে, 30 মিটাৰ। তো ইয়াতে লিখি দিলোঁ এতিয়া 30, ঠিক আছে। তো এতিয়া 7এৰেতো কটাকটি কৰিব নোৱাৰি, তো 212টো হ'ল। আৰু ইফালে আমি 7টোতো তলত থাকিল, ওপৰৰ কেইটা আমি মাল্টিপ্লাই কৰিম। 22 আৰু 2 মাল্টিপ্লাই কৰিলে 44, 44ক 3ৰে মাল্টিপ্লাই কৰিলে 3 4 = 12, এগেইন 3 4 = 12, আৰু হাতত 1 আছিলে, এইটো 13 হ'ল। আৰু এটা 0 আছিলে, এইটো 0। গোটেইকেইটা এইবিলাক মিটাৰত আছে হয়নে, এই গোটেইবিলাক মিটাৰত আছে। এতিয়া ষ্টুডেণ্টছ এইখিনি আমি 7টো লসাগু লৈ পেলাই অকণমান হিচাপটো কৰি দিওঁ। 7টো থাকিলে লসাগু, তো এইটো গোটা সংখ্যাটো সদায় লসাগুৰ লগত পূৰণ হৈহে বহিব। 7 × 14 = 4, হাতে গ'ল 1, 7 × 7 = 8, আকৌ 7 × 2 = 14। তোমালোকে 212 আৰু 7 মাল্টিপ্লাই কৰিবা, 1484 পাবা। আৰু ওপৰত 1320, 7নে 7ক এবাৰ যাব, আৰু সেই এবাৰ আমি ওপৰটোৰ লগত মাল্টিপ্লাই কৰিলে সিমানে হ'ব। অৰ্থাৎ নিজৰে যদি লসাগুটো থাকে, ওপৰত যি আছে ইয়াতে বিন্দাছ বহি যাব, 1320 এইখিনি মিটাৰ হয়নে। তো আমি পাই গ'লোঁ ইয়াতে, তলততো 7 আছে, তো 4 আহিলে, 8 to 10 কেৰি 1, আৰু 4 and 3 7, আৰু 1 8 হৈ গ'ল, আৰু এইফালে 1 + 1 2 হৈ গ'ল। 2804/7 এইটো মিটাৰ হয়, এইটো দূৰত্বহে হয়, গতিকে এইটো মিটাৰ। এইটো আমাৰ 1 নম্বৰ কুৱেশ্যন আনচাৰটো ওলাই গ'ল। এতিয়া নেক্সট কুৱেশ্যনটো 8 নম্বৰৰ 2টো আছে, 2টো কৰিম এতিয়া। এতিয়া ষ্টুডেণ্টছ আমি 2 নম্বৰটো উলিয়াব লাগে, বাটটোৰ কালি। তো বাটটোৰ কালিত আমি ABDC আয়তৰ কালি, ইয়াত ABCD বুলি মই লিখা নাই, কিয় লিখা নাই মই অলপ পিছত কৈ আছোঁ, প্লাছ PQSR আয়তৰ কালি, PQRS বুলিও মই লিখা নাই কিন্তু,
প্লাস বাহিৰৰ অৰ্ধবৃত্তৰ কালি মাইনাস ভিতৰৰ অৰ্ধবৃত্তাকাৰ কালি এটো মই ব্ৰেকেটত ৰাখিছো ইয়াৰো কাৰণ আছে তো ব্ৰেকেটত এইটোৰ কাৰণে ৰাখিলো অৰ্ধবৃত্তাকাৰ পথটোৰ কালি উলাবলৈ হলে তাৰমানে তোমাৰ এতিয়া মই যদি সম্পূৰ্ণ বৃত্ত আঁকিছো এটো ঠিক আছে তো আমাক কেৱল এইখিনিৰ যদি কালি লাগে তেনেহলে কি কৰিব লাগিব বাহিৰৰ বৃত্তৰ কালিৰ পৰা ভিতৰৰ বৃত্তৰ কালিটো মাইনাস কৰিব লাগিব সিম্পল কথা ঠিক আছে নিশ্চয় বুজি পাইছা তো আমাক আধা খিনিহে লাগে অৰ্ধবৃত্তহে আছে ৰাস্তাটোত নহয় জানো সম্পূৰ্ণ বৃত্তটো নাই হেকাৰণে বাহিৰৰ অৰ্ধবৃত্তৰ কালিৰ পৰা ভিতৰৰ অৰ্ধবৃত্তৰ কালি যদি মাইনাস কৰো তেনেহলে এইখিনি ঠাইৰ কালি আমি পাম ঠিক আছে স্টুডেন্টস এতিয়া চিত্ৰটোত লক্ষ্য কৰা আমি যেতিয়া নামাকৰণ কৰিলো এ সিৰিয়ালি যেটো নামাকৰণ জেনেকে নামাকৰণ নকৰো কিয় আমি সদায় সিৰিয়ালি মাতিব লাগে এ বি এনেকে জপিয়াই সি লৈ যাব নোৱাৰো এ বি ডি সি বুলিয়ে মাতিব লাগিব এই আয়তটো বুজাবলৈ হলে এ বি ডি সি বুলি মাতা বা এ সি ডি বি বুলি মাতা বা যদি সি ৰ পৰা যদি আৰম্ভ কৰা সি ডি বি এ বুলি কোৱা বা সি এ বি ডি বুলি কোৱা নিশ্চয় বুজি পাইছা তোমালোকে তো ইয়াত নাম দিওতে এ বি ইয়াত সি দিয়া নাই মই ইয়াত ডি বুলি দিলো হেকাৰণে আমি জেনেকে নাম দিছো সেই ধৰণে লিখিব লাগিব এ বি ডি সি আয়তৰ কালি ইফালে পি কিউ ইয়াত এস আছে হেকাৰণে পি কিউ এস আৰ এই আয়তৰ কালি ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে নামাকৰণ আমি জেনেকে দিম সেই ধৰণে লিখিব লাগিব ইয়াত বলে এ বি সি ডি আখৰ চাৰিটা মই বহুৱাই দিছো পটকে এ বি সি ডি আয়তৰ কালি নিলিখিম এ বি সি ডি বুলি কলে এটো এ বি এনেকে জপিয়াই গৈ প্লে ডি টু পাৰ হৈ যাব নোৱাৰো এ বি ৰ পিছত ইফালে ডি আছে সি আছে ঠিক সেই ধৰণে ঠিক আছে তো এই সৰু সৰু কথাবিলাক আমি জানিব লাগে কাৰণে মই এটো এই ধৰণে জানি বুজি কৰি থৈছো যাতে তোমালোকক এই কথাটো মই ইয়াতে ক্লিয়াৰ কৰাব পাৰো ঠিক আছে তো এতিয়া আমি অংকটোলৈ আহো তো স্টুডেন্টস আমি অংকটোলাকো ঘূৰি আহিলো ইয়াত আমি লিখিছিলো বাটটোৰ কালি ইকুৱেল টু এবিডিসি ৰ কালি পিকিউএসআৰ ৰ কালি আৰু ইফালে বাহিৰৰ অৰ্ধবৃত্তৰ কালি মাইনাস ভিতৰৰ অৰ্ধবৃত্তৰ কালি নহয় জানো এতিয়া মই ইয়াত দুইটো বহুৱাই দিছো ব্ৰেকেটটো মই হেকাৰণে দিছিলো দুইটো মই বহুৱাই দিছো কিয় আমাৰ দুটা অৰ্ধবৃত্তাকাৰ পথ আছে এইফালেও আছে হয়নে তো আমি যদি কেৱল বাহিৰৰ অৰ্ধবৃত্তৰ কালি মাইনাস ভিতৰৰ অৰ্ধবৃত্তৰ কালি বুলি কওঁ বাহিৰৰ অৰ্ধবৃত্তৰ কালি মাইনাস ভিতৰৰ অৰ্ধবৃত্তৰ কালি এফালৰহে পাম তো দুই পূৰণ কৰি দিয়াৰ লগে লগে এইফালৰ দুই ফালৰ পাম হেকাৰণে আমি দুইটো ইয়াত পূৰণ কৰিব লাগিব ঠিক আছে তো এতিয়া আমি এ বি ডি সি ৰ কালি এটো দিক পূৰণ প্ৰস্থ দিক আছিল 106 আৰু প্ৰস্থ আছিল আমাৰ 10 হয়নে আৰু প্লাস ইফালে পিকিউএসআৰ ৰ কালিটো হেকে 106 ইনটু 10 দিক পূৰণ প্ৰস্থ এইখিনি হয়নে প্লাস 2 ইনটু বাহিৰৰ অৰ্ধবৃত্তৰ কালি মানে বুলি কতে অৰ্ধ বুলি কলে হাফ বৃত্তৰ কালি বুলি কলে পাই r স্কয়াৰ বাহিৰৰ কাৰণে ক্যাপিটেল r লৈছিলো তো ক্যাপিটেল r স্কয়াৰ পাতিলো মাইনাস ভিতৰৰ অৰ্ধবৃত্তৰ কালি অৰ্ধ মানে আধা বৃত্তৰ কালি মানে পাই r স্কয়াৰ ভিতৰৰ কাৰণে স্মল r লৈছিলো তো গুটেখিনি আমি ধুনিয়াকৈ লাহে লাহেকৈ আমি লিখি পেলালো ঠিক আছে তো এটো আমি কিমান হ'ব 1060 প্লাস এটো হ'ব 1060 ঠিক আছে ক্যালকুলেশন বিলাক আমি শান্ত ভাবে আমি কৰি লব লাগে তো এতিয়া আমি কি কমন আহে হেখিনি আমি লিখি লম ভিতৰৰ পৰা কি কমন আহে ইয়াতো হাফ আছে গতিকে হাফ কমন লম ইয়াতো পাই আছে পাই কমন লম তো ক্যাপিটেল r স্কয়াৰ থাকিলে আৰু স্মল r স্কয়াৰ থাকিলে হয়নে এতিয়া আমি চাও এই দুটা আমি প্লাস কৰি দিলু কিমান হ'ব 0 0 0 হ'ব 6 6 12 2 কেৰি 1 0 0 1 আহি গল আৰু 1 + 1 2 2 1 2 0 হৈ গল এইটো আমি কাটি দিলু হয়নে পাই মানে আমি এটো প্লাস আছে মাজৰটো পাই মানে আমি 22/7 আমি লব লাগিব আৰু ক্যাপিটেল r মানে কিমান আছিল 40 স্কয়াৰ ক্যাপিটেল r মানে 40 স্কয়াৰ আছে কাৰণে স্কয়াৰ দিলু আৰু স্মল r মানে 30 তো স্কয়াৰ আছে কাৰণে স্কয়াৰ দিলু ঠিক আছে কোনো ধৰণৰ হৰবৰ নকৰাকৈ আমি ক্যালকুলেশন লা কৰিব লাগে তো 2120 হল প্লাস এফালে হৈ গল 22/7 আৰু 40 স্কয়াৰ মানে 4 4 গুণ 16 আৰু 0 দুটা দিব লাগিব স্কয়াৰ থাকিলে তো মাইনাস 3 3 যা 9 এটা 0 আছে স্কয়াৰ আছে কাৰণে দুটা 0 দিব লাগিব ঠিক আছে তো এতিয়া আমাৰ হৈ গল 2120 প্লাস 22/7
ঠিক আছে আৰু ইয়াৰ পৰা আমি কিমান পাম 700 পাম 700 লিখি দিলো এইটো দি ইয়াক 100 টাইম যাব 7 1 7 আৰু দুটা 0 আছে নহয় যাব তো এতিয়া আমি ইয়াত লিখিম 2120 প্লাস ইফালে আমাৰ কিমান হৈ গল 2200 হয়নে তো আমি এতিয়া এড কৰি দিলো আমি কিমান পাম 4320 এটো কি উলিয়াইছিলো আমি উলিয়াইছিলো 72 কালি বুলি কলে আমি যেটো একক থাকে তাত স্কয়াৰ দিব লাগিব তো আমি একক ব্যৱহাৰ কৰি আছিলো মিটাৰ তো মিটাৰ স্কয়াৰ হয়নে তো এই ধৰণে আমি কোৱেশ্চনটো কমপ্লিট কৰিলো তো তোমালোকে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকে অংকত নিশ্চয় পাৰগত হ'বা তো আশা কৰো মোৰ ভিডিঅ তোমালোকক সহায় কৰি আছে থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চেনেল